এটা অতি হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাই সমগ্ৰ ভাৰততে জোকাৰি গৈছে। এগৰাকী 9 মহীয়া কণমানিক উপচুপৰি ধৰ্ষণ কৰি অৱশেষত হত্যা কৰিলে এটা পাষণ্ডই। তেলেংগানাত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা এক হৃদয় বিদাৰক ঘটনাৰ। ওপৰৰ মহলত কণমানিগৰাকীক শুৱাই থৈ তলৰ মহলত পাৰ্টি কৰি আছিল পৰিয়ালে। কিন্তু কোনে জানে কাৰোবাৰ চকুৰ যে সেই 9 মহীয়া কণমানি সন্তানগৰাকীৰ ওপৰত। কণমানি সন্তানগৰাকীৰ ৰুমৰ খিৰিকীয়েদি এটা লম্পটে আহি উপচুপৰি ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ গ'ল। মাক দেউতাক ওপৰলৈ আহি হতবাক হৈ পৰিল। ইতিমধ্যে তেলেংগানাৰ আৰক্ষীয়ে লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হৃদয় চুই যোৱা এক কৰুণ ঘটনাৰ। ব্যুৰ ৰিপৰ্ট, নিউজ 8 আছাম।